হেল্ল' বন্ধুসকল, সকলো কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই জনাম যে যদি আপুনি জিমেইল একাউণ্টটো লগ আউট কৰিব পৰা নাই তেন্তে সেইটো কেনেকৈ কৰিব পাৰিব। চ' মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট। তো লগ আউট কৰিবৰ কাৰণে আমি প্ৰথমে জিমেইল এপটো ক্লিক কৰিব লাগিব। তাৰপিছত ওপৰ ফালে যে এল লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত মেনেজ একাউণ্টছ অন দিছ ডিভাইচ য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত গুগল য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত যিটো ইমেইল আইডি আপোনালোকে লগ আউট কৰিব খুজিছে সেইটো ক্লিক কৰিব লাগিব। যেনেকৈ মই একেবাৰে তলতো ক্লিক কৰিছোঁ। তাৰপিছত ওপৰ ফালে যে দুটা বিন্দু আছে বা দুটা ডট আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত অপশ্যন আহিব ৰিমুভ একাউণ্ট। তো ৰিমুভ একাউণ্টটো ক্লিক কৰি আপোনালোকে একাউণ্টটো লগ আউট কৰিব পাৰিব। বেলেগ এটা প্ৰকাৰে লগ আউট কৰিব পাৰিব। তো প্ৰথমে আপোনালোকৰ মোবাইল ফোনৰ ছেটিংছত যাব লাগিব। তাৰপিছত একেবাৰে তলত গৈ ইউজাৰ্ছ এণ্ড একাউণ্টছ য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত গুগল য'ত লিখা আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত যিটো একাউণ্ট লগ আউট কৰিব হৈছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত ওপৰ ফালে টু ডটছ আছে যে তাত ক্লিক কৰি ৰিমুভ একাউণ্ট অপশ্যনটো আহিব। তাত ক্লিক কৰিলেই একাউণ্টটো ৰিমুভ বা লগ আউট হৈ যাব। তো এনেকৈ বহুত ইজিলি আপোনালোকে লগ আউট কৰিব পাৰিব। চ' মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।